মক্কা অভিমুখে রওনা হলেন অসম তথা উত্তর পূর্বের হজ যাত্রীরা। শুক্রবার রাত থেকে আগামী 21 এপ্রিল পর্যন্ত পর্যায়ক্রমে রওনা হবেন 2569 জন হজ যাত্রী। উত্তর পূর্ব হজযাত্রী অভ্যর্থনা কমিটির উদ্যোগে মক্কা যাবেন অসম, মেঘালয়, নাগাল্যান্ড, মিজোরাম, অরুণাচল প্রদেশ এবং সিকিমের হজযাত্রীরা। শুক্রবার মহানগরের ইসলামপুর স্থিত হাজি মুসাফিরখানায় প্রার্থনা করে হজযাত্রীদের শুভেচ্ছা জানানো হয়। উপস্থিত থাকেন অসম সাহিত্য সভার সভাপতি ডক্টর বসন্ত কুমার গোস্বামী, প্রাক্তন সেনা আধিকারিক রানা প্রতাপ কলিতা সহ অন্যান্য গণ্যমান্য ব্যক্তি। আজি উত্তৰ পূৰ্বাঞ্চলৰ হজ যাত্ৰীসকলৰ শুভেচ্ছা জনাবলৈ মই ইয়াত উপস্থিত হৈছোহি। অসমখন এখন বিবিধ ৰঙৰ ফুলেৰে সজ্জিত এখন বাগিচা, আৰু সেই বাগিচাৰ এটা অংশ হ'ল ইছলাম ধৰ্ম অৱলম্বীসকল। এই সকলোৰ সুষম সমন্বয়তে বৰ অসমৰ ভেটিটো নিৰ্মাণ হৈছে। এই কথাটো আমাৰ বহুতে বুজি নাপায়। আমি সমন্বয় আৰু সংস্কৃতিৰে সমগ্ৰ অসমৰ যিটো জাতিসত্তা, এই জাতিসত্তাটোক আমি এক কৰি ৰাখিব খুজিছোঁ। প্ৰথম 326, তাৰ অলপ কিছু সময়ৰ পিছত আকৌ 326 এনেকৈ, আৰু আমাৰ কলিকতাৰ পৰা যাব, আমাৰ বম্বেৰ পৰা যাব, দিল্লীৰ পৰা যাব আমাৰ মানুহ, সেইসকলকো একেই ব্যৱস্থাৰ মাজেৰে আমাৰ তেওঁলোককো প্ৰেৰণ কৰিম। আমাৰ স্মাৰ্ট উন্নয়ন প্ৰথম আমাৰ এপেটাও আছে, তাত বিভিন্ন ধৰণৰ প্ৰশিক্ষণো দিয়া হ'ল তেওঁলোকক। লগত এজন হজ ইনস্পেক্টৰ যিবিলাক আমাৰ খৰচত যাব, তেওঁলোকে আটাইবোৰ দিশ চোৱা চিতা কৰিব। আৰু যিটো স্মাৰ্ট ৱাচ দিয়া হৈছে তাতে গোটেই মদিনা, মক্কা আটাইবোৰ বিষয়বস্তু তাত জড়িত আছে। এই ব্লাড প্ৰেছাৰৰ পৰা আৰম্ভ কৰি চব চাব পাৰিব। ক'ৰবাত হেৰালে তাতেই গোটেইখিনি বস্তু সোমাই আছে। আৰু আশা কৰি কোনোবাই নিশিকে, যদি শিকা নাই ইয়াতে শিকাৰ